হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ বোলে ভাল আৰু যা বেয়া চলি আছে আপোনালোকৰ যদি ভাল হওক গাইছ আজি এটা নতুন ব্লগ আপোনালোকৰ স্বাগতম জনাইছোঁ আজি ব্লগটো গৈ আছোঁ আমি খেলিবলৈ ক্ৰিকেট খেলিবলৈ আৰু এইফালে আমাৰ টিমখন কৰিছোঁ গাইছ এইফালে আছে আমাৰ আজলকা আৰু এইফালে আছে মাইনেকা আমি খেলিবলৈ গৈ আছোঁ আমাৰ টিমটো আগত গৈ আছে আৰু পিছতো কেইটামান আছে বাইকাৰে গৈ আছোঁ আজি খেলখন হৈ গৈছে আমাৰ জাজিমুখতে জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হ'ব গৈ আছে খেলখনত কি হয় কি নহয় আৰম্ভ হ'ব এইফালে আমাৰ টিমটো সাজি হৈ গৈছে চব এইবিলাক টিম গোটেই মানে পুৰা এটা টিম আছে কেপ্টেইন কোন আছে আমাৰ এইফালে আছে কেপ্টেইন চাদ্দামকা আৰু আপোনালোকৰ টিমটোৰ নামটো কি ACC ক্ৰিকেট ক্লাব আৰু আশাবাদী খেলৰ বিষয়ে মই জিকিম 100% কাবাডী এইফালে আছে আমাৰ মানে কাৰ 2 নম্বৰ ACC 2 নম্বৰ ক্ৰিকেট ক্লাবৰ কেপ্টেইন 2 নম্বৰ ক্ৰিকেট ক্লাবৰ টিমৰ কেপ্টেইন ACC হয় নমস্কাৰ ACC ক্ৰিকেট ক্লাব আশাবাদী বহুত আশাবাদী ধান বিলাককেইটা ভাল কৰিব বুলি আশা ৰাখিছোঁ তাকে চাওঁ পৰিস্থিতি মানে বলাৰকেইটাক বুজাইছোঁ ভালদৰে বল কৰিবৰ কাৰণে আৰু বেটছমেনে কৈছোঁ ভালদৰে খেলিবৰ কাৰণে আৰু সহযোগ কৰিবৰ কাৰণে কোৱা মোৰ বৰ প্ৰেক্টিচ নাই বাৰু লগৰ ল'ৰাকেইটা খেল এখন খেলিছে বিহু বুলি আৰু আহিছোঁ এই খেলখন খেলিবলৈ তাকে লগৰ ল'ৰাকেইটা চেষ্টা ৰাখিছোঁ তাকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল থাকিছে তো গাইছে ইয়াত দেখিব পাইছে আমাৰ টিম এ গৈছে আৰু টিম এত আছে আমাৰ হৰবাক্কা আছে নেকিবকা আছে চাদ্দামকা আছে আৰু নিজাম আছে আৰু এইফালে ৰাজু 45 ৰাজু আছে তো গাইছ এইফালে উচুলীয়া বেট ধৰিছে প্ৰথম অভাৰ আৰু ইয়াৰ প্ৰথমটো বল তো গাইছ এই প্ৰথম বলত এটা 6 বৃহত্তৰ 6 দেখিবলৈ পাইছোঁ আৰু ইয়াৰ প্ৰথম বল তো গাইছ ইয়াত 2 নম্বৰ বল তো গাইছ 2 নম্বৰ বল আকৌ এটা বৃহত্তৰ 6 দেখিবলৈ পোৱা গৈছোঁ উচুলীৰ ফালৰ পৰা তো গাইছ বহুত ভাল খেলিছে আৰু এয়া 3 নম্বৰ বল গৈ আছে গাইছ তো গাইছ ইয়াত 3 নম্বৰ বল ইয়াত 4 আকৌ এটা বৃহত্তৰ 6 মাৰিলে কবালে তো গাইছ একেঠাই 3টা 6 মাৰিছে গাইছ তো গাইছ আৰু 4 ৰান লাগে জিকিবলে লগা মজা গাইছ এক ওভাৰতে খতম কৰিলে 35 ৰান তো গাইছ এইফালে এক ওভাৰতে খতম কৰিলে গেম মজা 2 নম্বৰ টিম গৈ আছে ACC টিম গৈ আছে এইফালে 2 নম্বৰ টিম আলম গৈছে এইফালে আলম গৈছে তো গাইছ এইফালে ACC টিম গৈছে আমাৰ গাঁৱৰে ACC টিম বেটিং ধৰিব আৰু প্ৰথম টছত জিকি বেটিং আৰম্ভ কৰিছে আৰু এয়া বেটিং ধৰিছে আমাৰ 3টা বলত 5 ৰান আৰু বেটিং কৰি আছে আলম আলি তো টিমটোৰ নাম হৈছে হাপা মই এইটো 4 নহ'লে কৰিলে এইফালে 1 ৰান পাব হ'ল পাপুদাই 6 এটা বিশাল 6 এটা মাৰিবলৈ সক্ষম হৈছে এইফালে দেখিছে পাপুদাই মাৰিছে 6 এটা ধুনীয়াকৈ সুন্দৰ আৰু এইফালে 12 ৰান হ'বলৈ সক্ষম হৈছে আকৌ এটা 6 মাৰিবলৈ সক্ষম হৈছে পাপুদাই আকৌ বজাই দিয়ক তো গাইছ প্ৰথমটো অভাৰত 18 ৰান মাৰিবলৈ সক্ষম হৈছে আৰু আমাৰ আৰু 4 ৰানৰ সংযোগ ঘটিছে 5 ৰান আৰু ইয়াৰ লগে লগে ৰানৰ সংখ্যা হৈছে গৈ 24 তো গাইছ এক ওভাৰ 2টা বলত 24 ৰান হৈছে তো গাইছ বোলে উইকেট সত্যজিতৰ উইকেটটো হেৰুৱাইছে তেওঁ ষ্ট্ৰাইক ৰেট হয়তো 180 প্লাছ হ'ব
সুন্দৰ খেল প্ৰদৰ্শন সুন্দৰ প্ৰদৰ্শন আগবঢ়াই থৈ গৈছে তো এইফালে আমাৰ পাপু দাই উইকেট হ'ল আৰু এইফালে গৈছে আমাৰ জিন্তু দা গৈছে এইফালে বেট ধৰিবলৈ এই বল লৈ আগবাঢ়িছে সন্মুখত জিন্তু এইফালে 4 পুনৰ এটা বাউণ্ডাৰী পুনৰ এটা 4 ৰানৰ সংযোগ ঘটিছে জিন্তুৰ বেটৰ পৰা 8 ৰান 8 ৰানৰ সংযোগ ঘটিছে আৰু এই 4ৰ সংযোগে ৰানৰ সংখ্যা পংকজ আৰু সন্মুখত এয়া অপেনাৰ বেটছমেন আলম আলী গাইজ আলমে এটা 6 সুন্দৰ 6 মাৰিছে বিহত হেলিকপ্টাৰ প্ৰথমটো বাউণ্ডাৰী মাৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগে লগে 6 ৰানৰ সংযোগ ঘটি ৰানৰ সংখ্যা হৈছে গাইছে ফালে আলমে এটা 6 বিহত 6 মাৰিবলৈ সক্ষম হৈছে তো গাইছে পুনৰ এটা 6 মাৰিবলৈ সক্ষম হৈছে একেলগে দুটা 6 মাৰিবলৈ সক্ষম হৈছে আলম আলী দলটিক ৰানৰ সংখ্যা সহায় কৰিছে 45 এটা 6 মাৰিবলৈ সক্ষম হৈছে গাইজ 3টা 6 একেলগে মাৰিছে আলম আলী মজা 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 3টা 6 মাৰিছে একেলগে আলম আলীয়ে গাইজ তেতিয়া 400 টকা লাভ কৰিবলৈ সক্ষম হ'ব তো গাইজ একবাৰ যদি 6টা মাৰে তেতিয়া 4টা হ'ব তো গাইজ এইটো এটা 4 মাৰিবলৈ সক্ষম হৈছে দুৰ্ভাগ্যবশতঃ তেখেতৰ বেটত হয়তো ভালদৰে সংযোগ নঘটিল তথাপিও 4 ৰানৰ সংযোগ ঘটিছে আৰু ইয়াৰ লগত 3টা 6 আৰু এটা 4 মাৰিবলৈ সক্ষম হৈছে আলম আলীয়ে 4টাতে বাউণ্ডাৰী দিছে তো গাইজ আকৌ এটা 6 এটা মাৰিবলৈ হৈছে আকৌ এটা 6 এটা মাৰিবলৈ সক্ষম হৈছে ফলত কেচ ধৰিবলৈ সক্ষম নহ'লে তেখেতে 5টা বলত 28 ৰান দিছে আৰু অংকজ খাজু আৰু সন্মুখত সুদক্ষ বেটছমেন আলম আকৌ এটা 6 মাৰিবলৈ সক্ষম হৈছে গাইজ আকৌ এটা 6 মাৰিবলৈ সক্ষম হৈছে আলম আলী জয়ৰ বাবে তেখেতৰ ঘৰত বিকাশ সেভেনক 69 ৰানৰ লক্ষ্য বান্ধি দিছে তো গাইজ 3 অভাৰত 69 ৰান তো গাইজ আলম আলীয়ে মজা খেলিছে আৰু 6টা 6 মাৰিবলৈ সক্ষম হৈছে আৰু মজাকৈ মানে খেলখন উলিয়াই দিছে আৰু আলম আলী তো গাইজ এইটো উইকেট এটা মজা উইকেট আলমে এটা মজা উইকেট কৰিবলৈ সক্ষম হৈছে গাইজ প্ৰথম বলতে এটা উইকেট এয়া দ্বিতীয় অভাৰ দিব গৈছে আমাৰ লুকা বাবলুকা গৈছে দ্বিতীয় অভাৰ দিবলৈ আৰু গাইজ এইটো প্ৰথম বলতে এটা উইকেট গাইজ মজা 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 প্ৰথমটো বলত এটা উইকেট গৈছে আমাৰ প্ৰথমটি বলতেই উইকেট লাভ কৰা বলাৰ বাবলু यह दूसरी गेंद लेकर बाबलू के सामने न्यू बैट्समैन या पहला गेंद बाबलू की बहुत अच्छा गेंद बहुत बढ़िया गेंद यहाँ पर बाबलू का 1 रन सुरा लिया लेकिन बॉल पूरा अच्छा था बाबलू के सामने तीसरा गेंद बाबलू फिर बहुत बढ़िया गेंद फिर बार बहुत अच्छा स्विंग ACC B ক্ৰিকেট ক্লাবে ইতিমধ্যে খেলি আছে ACC A টো জিকিলে সাদ্দামৰ নেতৃত্বত কেপ্টেনত জিকিলে এতিয়া ACC A টো খেলি আছে লাষ্ট অভাৰত কমসে কম 30 মিনিট হাপাই 6 টো বচাব নোৱাৰিলে হাপা গাটোৱে গধুৰ ইয়াৰ কাম নাই এই কি কৰিব দেখা যায় এইটো আবুল আহিছে কেপ্টেন ACC B টিমৰ কেপ্টেন এইটো ফিল্ডৰ ভিতৰত সোমাই থকা তুমি বাহিৰত আছা ভাইটি ফিল্ড আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাইটিটোৱে বহু ৰ'দত ভিডিঅ' বনাইছে আপোনালোকৰ মনোৰঞ্জন দিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এইটো হাপা কিবা এটা ক'ব আপুনি আহক আমাৰ ওচৰলৈ আহিব নি হাপা আহিব নি আপুনি হাপাই জিকি ফূৰ্তিতে একো কোৱা নাই এয়া কেপ্টেন আহিছে আমাৰ ACC ক্ৰিকেট ক্লাব জিকি আমাৰ কেপ্টেন এইটো ঘামি জুমি আহিছে এওঁ কিবা এটা ক'বা নি জিকিলে এই আজমল আহিছে আমাৰ ভাইচ কেপ্টেন আজমল কিবা এটা কোৱা জিকিলা খেলত হয় আমাৰ বেটিঙৰ দুৰ্দান্তত আমি খেলখন জিকিবলৈ হ'লোঁ আমাৰ মেন অফ দ্য মেচ আলম আলীয়ে পাব এওঁ কিবা এটা ক'ব এইফালে আমাৰ আলম আলীয়ে মেন অফ দ্য মেচ পাইছে এইটো এইফালে তেওঁক পুৰস্কাৰ মেন অফ দ্য মেচ মেন অফ দ্য মেচ পিনাই দিছে এয়া আলম আলীক মেন অফ দ্য মেচ পাইছে
এয়া ACC ক্ৰিকেট ক্লাবৰ ভাইচ কেপ্টেইন খেল জিকিলে আমাৰ নেকি বালি এইটো সেই ভাল বলাৰ কিন্তু আজি বল দিবলৈ নাপালে এইটো আলম আলী ইতিমধ্যে ACC B ক্ৰিকেট খেলত 4টা নে 5টা 6 মাৰিছে এক অভাৰত আৰু তেওঁ ভাল তেওঁ মেন অফ দ্য মেচ লৈ আহিছে এইটো মেন অফ দ্য মেচ তেওঁক দুআষাৰ ক'বলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ ভাল লাগিলে খেলি এক অভাৰত কেইটা 4টা মাৰিলোঁ অফাৰ আছিলে এক অভাৰত 4টা 6 মাৰিলে 400 টকা অফাৰটো গ্ৰহণ কৰিলোঁ আৰু মেন অফ দ্য মেচটো দিলে ভাল লাগিলে খেলি বল দিব আমাৰ ইউটিউবাৰ কঁকালত হাত দি ৰৈ আছে ইউটিউবাৰক অকণমান দেখাই দিয়া এইজন ইউটিউবাৰ ল'ৰাটো বহুত কষ্ট কৰে ল'ৰাটোৱে আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু পাৰিলে শ্বেয়াৰ কৰি দিব যাতে সি আগলৈ এজন ভাল ইউটিউবাৰ হয় আমাৰ জাজিমুখৰ গৌৰৱ কৰি আনে ইউটিউবৰ জৰিয়তে তেওঁলৈ আমি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইফালে আমাৰ মিণ্টু কলিতা কঁকালত হাত দি ৰৈ আছে ইতিমধ্যে চাকৰি সূত্ৰে গুৱাহাটীত থাকে গুৱাহাটীত চাকৰি পালে তেওঁ কিন্তু আজি বিহুৰ কাৰণে তেওঁ আহিছে খেলিবলৈ আমাৰ ইয়ালৈ মনোৰঞ্জন কৰিবৰ কাৰণে আহিছে দুদিন হবিবোৰক মই চমজাই দিছোঁ মাইক্ৰফোন ইউটিউবাৰ আমাৰ বেষ্টমেন তেওঁ নাছিলে কাৰণে মই ইমান দেৰি চলাই আছিলোঁ তেওঁ ইউটিউবৰ চেনেলটো কিন্তু এতিয়া মই হবিবৰলৈ আগবঢ়াই দিছোঁ গাইছ প্ৰথম অভাৰ দিছোঁ বহুত দিনৰ পাছত আৰু চেষ্টা কৰি মানে ডেটটো ভাল বল দিবৰ কাৰণে 2টা বলটো বিউট কৰাইছোঁ আৰু 2টা 4 আৰু এটা 6 মাৰিবলৈ সক্ষম হৈছে সিহঁতি অভাৰটোত আজি ভিডিঅ' ইয়াতে এণ্ড কৰিব লাগিব আৰু আজি মানে খেল এটা সামৰণি হ'ল আৰু কাইলৈ নতুন ভিডিঅ' আহিব কাইলৈ ফাইনেল আছে সিহঁতৰ ফাইনেলত আপোনাৰ ভিডিঅ' পাৰ্ট 2 আৰু আজি ভিডিঅ'টো মানে ধন্যবাদ জয় অসম